এতিয়া বৰ্তমান সন্ধিয়াৰ ৬টামান বাজিল আৰু মই গৈছিলোঁ বজাৰত আৰু কিয় গৈছিলোঁ মই দেখুৱাই আছোঁ। এয়া মই বস্তু কিবাকিবি ল'লোঁ আৰু বজাৰত মই হঠাৎ আহিব লগা হ'ল মিষ্টাৰক নোকোৱাকৈ, কাৰণ আজি মিষ্টাৰৰ বাৰ্থডে আছিল আৰু ভাবিছিলোঁ একো নকৰোঁ, মানে কি যিহেতু গা অলপ বেয়া হৈ আছে মোৰ, সেইকাৰণে ৰাতিপুৱাৰ পৰা একো ভবাই নাছিলোঁ, কিন্তু হঠাতে প্লেন কৰিলোঁ যে একো নকৰিলেও ভাল নালাগে, সেইকাৰণে ভাবিলোঁ অলপ কিবা সৰু সুৰা লৈ আহোঁ বজাৰৰ পৰা। সেইকাৰণে মই বজাৰত গ'লোঁ আৰু কিবাকিবি লৈ আহিছোঁ, বাকীখিনি মই দেখুৱাই আছোঁ। আৰু আহিয়ে মই প্ৰথমতে আটা মৰিব লৈছোঁ। এয়া পুৰি বনাই আছোঁ আৰু এইফালে মই পায়স বনালোঁ। জন্মদিন বুলি ক'লে পায়সখিনি নবনালেও ভাল নালাগে, সেইকাৰণে। আৰু এইফালে মই ধুনীয়াকৈ পুৰিকেইখন মই বেলি থৈ দিছোঁ আৰু এয়া অলপমান মিঠাই আনিছিলোঁ আৰু বজাৰৰ পৰা আহিলোঁ। বজাৰৰ পৰা আহি পেলাই মই পায়সখিনি বনালোঁ প্ৰথমতে, আৰু তাৰপিছত আইটোৰ কাৰণে অলপমান ভাত বনালোঁ, কাৰণ তাই দিনতো খোৱা নাছিল। আৰু এতিয়া লুচিকেইখন বনাই আছোঁ আৰু এতিয়া মই আইটোক ভাত খুৱাবলৈ লৈছোঁ, কাৰণ দুপৰীয়া একো খোৱা নাই, সেইকাৰণে ভাবিলোঁ সোনকালে ভাতকেইটা খুৱাওঁ। আৰু কণী আৰু আলু লাগিব, বাকী বেলেগ একো নাখায়। আৰু এইফালে টিভি দেখুৱাই খুৱাই আছোঁ আৰু পাকঘৰত মোৰ বনোৱা কামখিনি হ'ল। আৰু তাৰপিছত ভাবিলোঁ আইটোক এটা ফ্ৰক পিন্ধাই দিওঁ, আৰু এটা মই টুপি আৰু অলপমান বেলুন আনিছিলোঁ, আৰু মিষ্টাৰৰ কাৰণে এইটো মই টি চাৰ্ট আনিছিলোঁ। ভাবিলোঁ সৰু বাচ্ছা যিহেতু অলপমান বেলুন চেলুন দেখিলে তাইৰ মনটো ভাল লাগিব, বাকী একোতো এতিয়া বুজি পোৱা হোৱাই নাই ভালকৈ। আৰু ধুনীয়াকৈ ফ্ৰক চক পিন্ধি তাই বাপেকক একদম হেপী বাৰ্থডে ক'ব আহিছে, চাওকচোন। Mok di ba? Ama? আৰু কিমান যে ফূৰ্তি পাইছে তাই বেলুনখিনি লাৰিব পাই, একদম মোৰ পৰাটো দৌৰিয়ে আছে। আৰু মই মিষ্টাৰক দিয়া টি চাৰ্টটো তেওঁ পিন্ধি চালে ভাল লগা বুলিয়ে কৈছে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল।